চাপৰৰ নিদানী খুটাপাৰ স্থিত গড়কাপ্তানী বিভাগৰ পথৰ কাষত জংঘলত এখন গৰাকীবিহীন চাৰিচকীয়া বাহনক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হয়। গৰাকীবিহীন বাহনখন বহু সময় ধৰি ৰাইজে প্ৰত্যক্ষ কৰি অৱশেষত চাপৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত চাপৰ আৰক্ষী এটা দল উপস্থিত হৈ বাহনখন তদন্ত কৰি বঙাইগাঁও জিলাৰ চুলতান মাহমুদুৰ নামত পঞ্জীয়ন থকা AS19N9245 নম্বৰৰ সৈতে যোগাযোগ কৰে আৰু পিছত ঘটনাস্থলীত চালকগৰাকী আৰু এজন সহযোগী উপস্থিত হয়। উপস্থিত হোৱাত ৰাইজ তথা আৰক্ষীয়ে সোধা পোছা কৰাত বিলাসপুৰৰ কাঠালগুৰি আনিছুল আলী নামৰ চালকগৰাকীৰ পকেটৰ পৰা কিছু সন্দেহযুক্ত নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু আৰক্ষীয়ে বাহনখন জব্দ কৰি চালকগৰাকীক আটক কৰি চাপৰ থানালৈ লৈ যায় আৰু তেতিয়াহে বাহনখনৰ চাঞ্চল্য মাৰ যায়। ৰত্নবিদ কলেজটো যিটো ৰঙামাটি সংযোগ মানে PW ৰোড আছে তাতে মানে এখন সংযুক্ত মানে গাড়ী ৰাতিৰ পৰা ইয়াত আছে আৰু তাৰপাছত আমি আৰু কাৰ গাড়ী কি বা আলোচনা কৰি ছাৰক এই থানাত ইনফৰমেশ্যন দেওয়া হ'ল। এই চাপৰ তাৰে পৰা ছাৰহঁত আহিছে, আহি গাড়ীখন কি কৰিছে চিজ কৰিছে চাই আছে। সন্দেহ এইখন 2 নম্বৰী গাড়ী হ'ব, তেনেকাই হ'ব। আগতে দেখা মানে এনেকা দেখা পোৱা নাই। কালিকা মোটামুটি 3:30-4টা পাখিৰ তলত মানে দেখা পাইছিলোঁ, কিন্তু মানে গাড়ীখন এইফালে তোৰ চাপৰ বাগান এইপিনে ৰ'দ দি আহি মানে হাই ৰোডত উঠিব খুজিছিল। তাৰপিছত কিবা কাৰণত মানে নষ্ট হ'ল। তাৰপিছত নষ্ট হ'ল, গাড়ীখন নিজে নিজে মানে ঠেলি পিছুৱাই নিল। তাৰপিছত টেম্পু নহয় পিলপিলিৰে মানে টানি লৈ গ'ল। তাৰপিছত সেই ৰাতি মোটামুটি 10টা-10:30 আমি আকৌ ইয়াত দেখা পাওঁ এই গাড়ীখন। সন্দেহ মানে সেইটোতো আমি ক'ব নোৱাৰোঁ, কি মোটামুটি গাড়ীখন মোটামুটি কি হ'ব আৰু চৰাং বা কিবা 2 নম্বৰ এনেকাই হ'ব। গম পালো যে যোৱাকালি ৰাতিৰ পৰা এই গাড়ীখন মানে এজনে প্ৰত্যক্ষ কৰিছিল, সিফালৰ পৰা অহা বুলি দেখিছিল। তাৰপিছত তাৰ ফটো চটো মাৰি থৈছিলে সন্দেহবশতঃ তাৰপিছত সেই গাড়ীখন যোৱাকালি ৰাতি ইয়াতে এৰি থোৱা বুলি সন্দেহ। আৰু যিজনে আগতে ক'লে আপোনাক, তেখেতে এইটো ৰাস্তা দি অহা যোৱা কৰে। যোৱাকালি ৰাতিতে তেখেতে দেখা পাইছিলে, আজি আকৌ ৰাতিপুৱা এই গাড়ীখনকে দেখা পালে। যাৰ ফলত সন্দেহ হয় আমাৰ এই নিদানী আৰু খুটাপাৰা গাঁৱৰ ৰাইজে গোট খালে ইয়াতে কি গাড়ী সন্দেহবশতঃ চুৰি গাড়ী নে কৰবাৰ পৰা এক্সিডেণ্ট কৰি ইয়াতে আনি থৈ দিলে। এনেকুৱা সন্দেহ কৰি আমাৰ চাপৰ থানাত খবৰ দিয়া হ'ল। খবৰ দিয়াৰ পিছত এতিয়া প্ৰশাসনৰ ফালৰ পৰা মানুহ আহিলে, আহি পেলাই এতিয়া গাড়ীখন চোৱা চিতা কৰি আছে আৰু আমি ৰাইজে থানাত গাড়ীখন গতাই দিব বিচাৰিছো। জাগাখনৰ নাম হ'ল আপোনাৰ ৰত্নবিদ কলেজৰ পৰা ৰঙামাটি যিটো সংযোগী পথ, এই সংযোগী পথৰ মাজভাগত নিদানী আৰু খুটাপাৰাৰ মাজভাগতে এইখিনি অলপ জংঘল বাৰী, এই জংঘলৰ মাজত এৰি থৈ গৈছে গাড়ীখন। কি নাম? আনিছুল কি আলী বিলাসপুর কাটল। তাৰমানে গাড়ীটো হৈছিল বেয়া, মই চাবৰ টানি লৈ গৈছো। যাৰ পাছত বেয়া হৈছিল, বেয়া হোৱাৰ পাছত কিবা হাৰিলো, কিবা ভাল কৰিলো। তাৰ পাছত ইয়াত আহি কিনে মোবিল চাক নিচত ফাটা, গাড়ীটো হিট হয়, ধুমা ওলায়, গাড়ী ষ্টাৰ্ট নলয়। মই তাৰ পাছত ৰাতি 10টা বাজায়, তাৰ পাছত কি কয় এই যে কি টেবলেট বিলাক সেইবিলাক গাড়ী যাতে ভাল কৰিছো, তাৰ ওচৰতে গাবতে মই চেটটো আৰু কি এনেকুৱা মানে পাইছো আৰু কি এক লগতে পাইছো চবটা। এইটো আৰু কি মোৰ লগতে আছিল, মোৰ লগতে আছিল। পাছত গাড়ীটো এইটো আনি মই ৰাখি কিনে তাৰ পাছত ৰাতি এটা বিয়া আছিল ধীৰঘাট পুতি মাৰি। তাৰপাছত গাড়ী তাতে ৰাখি পাছত মই মানুহ চালো নাই, মানে এটা মানুহ গ'ল